দৰঙৰ বৰদলগুৰিৰ এটি আপুৰুগীয়া ঘৰে দৃষ্টি আকৰ্ষণ কৰিছে বাটৰুৱাৰ। দৰঙৰ এখন বিশেষ ঘৰ আৰু কিছু নষ্টালজিয়া। বহু স্মৃতি জড়িত হৈ আছে এই ঘৰখনৰ লগত। চিপাঝাৰৰ বৰদলগুৰিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এটি ঘৰে দৃষ্টি কাঢ়িছে পথাচাৰীৰ। ঘৰটো পিতৃৰ স্মৃতিত সযতনে ৰাখিছে পুত্ৰ ধীৰেশ্বৰ নাথে। 1950 চনতে বৰদলগুৰিৰ হৰেশ্বৰ নাথে নিৰ্মাণ কৰিছিল এই ঘৰটো আৰু আজিও এই ঘৰটোৱে পথাচাৰীক দৃষ্টি আকৰ্ষণ কৰি আহিছে। হেৰাই যোৱা সময়ৰ বহু স্মৃতিৰ সাক্ষী এই ঘৰটো। এই সম্পদ যেন অতীতৰ সোণসেৰীয়া সময়ৰ বাখৰ। এই ঘৰটোৱে যেন আপোনাক উভতাই লৈ যাব এৰি অহা সময়ৰ সোণোৱালী দিনবোৰলৈ। অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে ছুইডেন আদি ঠাইৰ পৰা এই ঘৰটোলৈ বিভিন্ন লোকে ঘৰটোৰ বিষয়ে অধিক জানিবলৈ আহিছে। পুৰণিকলীয়া এই ঘৰটো সাঁচি ৰাখিছে তেওঁ পিতৃৰ স্মৃতি জড়িত হৈ থকাৰ বাবে। উঠি অহা নৱপ্ৰজন্মক এই ঘৰটোৰ লগত চিনাকি কৰাই দিয়াৰ বাবে সাঁচি ৰাখিছে এই ঘৰটো। মোৰ নাম ধীৰেশ্বৰ নাথ। ঘৰটোৰ বৰ্তমানৰ মালিক মই, কিন্তু ঘৰটো মোৰ দেউতাই স্বৰ্গীয় হৰেশ্বৰ নাথে বনাইছিলে। কাঠৰ ঘৰ, ড্ৰয়িং তেওঁৰে আছিল, বাকী চব তেওঁ কৰিছে। এই ঘৰটো 1950 চনত তেওঁ আৰম্ভ কৰি 1950 চনতে সম্পূৰ্ণ কৰিছে ঘৰটো। তাৰপিছত তেখেত ঢুকোৱাৰ পিছত ঘৰটো মোৰ হাতলৈ আহিল, কিন্তু ঘৰটো এতিয়া মই ৰখাটো এটা বিপদজনক হৈ পৰিছে। এইবিলাক বহুত টকা পইচা লাগে। আজি 2 বছৰ হ'ল ঘৰটো মই ৰিপেয়াৰিং কৰিলোঁ, আগৰ অৱস্থালৈ আনি পেলাই 7 লাখ টকা খৰচ। তাৰপিছত এতিয়া দেউতাই বান্ধি থকা ঘৰৰ কাৰণে এইটো মই ভাঙি পেলাব নোৱাৰোঁ, কিন্তু ঘৰটো ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে মোক বহুত টকা পইচাৰ দৰকাৰ। অলৰেডি ইণ্ডিয়াৰ বাহিৰৰ বহুত মানুহ আহিছে এইটো ঘৰ চাব। আৰু এই ঘৰটোৱে দৰঙৰ এটা প্ৰতীকীস্বৰূপ হৈ আছে। দৰঙৰ নেশ্যনেল হাইৱে 15ৰ লগতে অৱস্থিত এই ঘৰটো। তেওঁৰ এনে একক প্ৰচেষ্টা তথা কৰ্মত সঁচাকৈ অতি প্ৰশংসনীয়। হৰেশ্বৰ নাথে বহুবাৰ এই ঘৰটোৰ পুনৰ নিৰ্মাণ কৰি আহিছে আৰু সযতনে ৰাখিছে।